আপোনাৰ পত্নীয়ে আপোনাক ডিভোৰ্স নিদিয়াকৈ বেলেগ পুৰুষৰ লগত বিয়া হ'ল। কি ভাবিছে বাচি যাব? আপোনাৰ পতি বা পত্নী জীৱিত অৱস্থাত আপুনি যদি দ্বিতীয় বিয়া পাতে সেই বিয়া হ'ব সম্পূৰ্ণ অবৈধ। লগতে হিন্দু মেৰেজ এক্ট 1955 সেকশন 17 আৰু BNSৰ সেকশন 82 সাবসেকশন 1 মতে দণ্ডনীয় অপৰাধ। শাস্তি হ'ব 7 বছৰলৈ কাৰাদণ্ড আৰু জৰিমনাও দিব লাগিব। কিন্তু আপোনাৰ পতি বা পত্নীয়ে বেলেগৰ লগত সন্মতিমতে যদি প্ৰেম প্ৰীতিও কৰে, আইনত কোনো শাস্তিৰ বিধান নাই। বহুত মানুহে এইখিনি কথাই নাজানে। এতিয়াৰ পৰা আপোনাৰ পত্নীয়ে ডিভোৰ্স নিদিয়াকৈ বেলেগ পুৰুষৰ লগত যদি বিয়া হয়, থানাত এটা গোচৰ দি জেলৰ ভাতো খুৱাব পাৰে। কিমান আৰু পুৰুষসকল ভুক্তভোগী হৈ থাকিব। সেইকাৰণে আজি এই ৰিলটো দিলোঁ। শ্বেয়াৰ কৰি তেনেকুৱা মহিলাৰ মাথা গৰম কৰি দিয়ক। মোক ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।